ক্ৰীড়াই মানুহক একত্ৰিত কৰে। ক্ৰীড়াৰ জৰিয়তে আমি দলীয় সৃষ্টি কৰিব পাৰোঁ। ক্ৰীড়াই শৰীৰক সক্ৰিয় কৰি ৰাখে, লগতে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰোঁ। ইয়াৰ উদ্দেশ্যে লগতে আমাৰ আপোনালোকে সকলোৱে জানে জোনাইৰ আমাৰ যিটো যোৱা 2-3 বছৰত যিদৰে ড্ৰাগছৰ ব্যৱসায় ইয়াত চলি আছিলে আৰু আমাৰ ৰমৰমীয়া বেপাৰৰ ওপৰত আমাৰ যুৱ প্ৰজন্মৰ ইয়াৰ কিদৰে এফেক্ট হৈছিল, ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবলৈ তাকাম মিচিং পৰিণ কেবাং কেমিজেলম আঞ্চলিক সমিতিৰ উদ্যোগত লগতে আমাৰ ছানৰাইজ ক্লাবৰ মাজত আমি আলোচনাৰ মৰ্মে ক্ৰীড়াৰ জৰিয়তে আমি ইয়াক কেনেদৰে আমি নিৰ্মূল কৰিব পাৰোঁ এই উদ্দেশ্যে আমি এই পবা ফুটবল টুৰ্ণামেণ্ট আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ। সেইদৰে এই বছৰো ৰাইজৰ আশীৰ্বাদত আমি পুনৰ দ্বিতীয় এই পবা ফুটবল টুৰ্ণামেণ্টখন আমি খেলাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু অহাকালিৰ পৰা আৰম্ভ কৰা হ'ব। ক্ৰীড়াপ্ৰেমী ৰাইজক ইয়াকে অনুৰোধ জনাইছোঁ, খেলুৱৈ আৰু অনুৰাগীৰ মাজত ভাল এটা ৰোমাঞ্চক সৃষ্টি হয়। সকলোৱে আহক, খেল উপভোগ কৰক আৰু খেলৰ জৰিয়তে আমি ভাল এটা মঞ্চ পাম বুলি আশা কৰিছোঁ আৰু এই ৰোমাঞ্চকৰ মঞ্চ য'ত নেকি আমি সুখ দুখৰ মাজেৰে ভাল এটা ৰোমাঞ্চক মঞ্চ পাম বুলি আমি আশা ৰাখিছোঁ। আমাৰ ইয়াত টোটেল 28টা টিমে খেলিব, তাৰে 16খন ইনভাইটেড টিম, মানে বেলেগ বেলেগ জিলাৰ পৰা আহিব। লখিমপুৰৰ পৰা আহিব, মাজুলী আহিব, তিনিচুকীয়া, ডিব্ৰুগড়, এনেকৈ প্ৰায়ভাগ জিলাৰে ইয়াৰ অন্তৰ্ভুক্ত আছে অসমৰ এই খেলত। তাৰপিছত লোকেল টিমো আমি লোকেল যিটো ইউথ এইকেইটাক আৰু খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণে আমি যথেষ্ট এইবাৰ লোকেল টিমো লৈছোঁ। 12টামান লোকেল টিম আছে। মেইন ফ'কাছটোতো আমাৰ সেইটোৱে ক'বলৈ গ'লে আমাৰ যিটো উঠি অহা ফুটবলাৰ যিটো খেলুৱৈ যুৱচাম সেইকেইটাক আমি উৎসাহ দিবলৈ এই খেলখন পাতি অহা হৈছে। নেশ্যনেল লেভেল ৰেফাৰী এজন আমি আমন্ত্ৰণ কৰিছোঁ, তাৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচৰ এজন আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ অতিথি হিচাপে। আমাৰ উদ্বোধনী মেচ ললাট ছ'চাইটি আৰু ৰাজাখানা FC-ৰ মাজত আছে। ৰাজাখানা FC যোৱা বছৰ ছেমি ফাইনেললৈ প্ৰৱেশ কৰিছিলে, কিন্তু ফাইনেললৈ প্ৰৱেশ কৰিব নোৱাৰিলে। গেলেৰীত 50 টকীয়া টিকেট আৰু 30 টকীয়া টিকেট কৰিছোঁ ৰাজ্যৰ সুবিধাৰ কাৰণে, যাতে বহিখিনি চাব পাৰে। সেইকাৰণে আমি এই টিকেটৰ মূল্য অলপ কমকৈ কৰি ষ্টেণ্ডিঙত 30 ৰুপিজ আৰু ছিটিঙত 50 ৰুপিজ কৰি আমি ৰাইজক আহ্বান জনাইছোঁ। যোৱা বছৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। ইয়াত হাজাৰ হাজাৰ মানুহ সমাগম হৈছে ফুটবল চাবলৈ। আশা ৰাখিছোঁ এইবাৰৰ খেলটোত যোৱা বছৰতকৈ বেছি আমি ৰাইজৰ পৰা উৎসাহ উদ্দীপনা পাম। লগতে জনাইবাসী ৰাইজক অহাকালিৰ দিনটোৰ পৰা কণ্টিনিউৱাছলি আমাৰ খেল চলি থাকিব। এই কণ্টেক্ট আহি খেলখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ।